আজি কেইটামান ইম্পৰ্টেণ্ট প্ৰিভিয়েশ্যন লৈ আহিছোঁ। এইকেইটা প্ৰিভিয়েশ্যন যোৱাবাৰ এডিআৰিত আহিছিল, তো এইবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তো আপোনালোকে ভালকৈ চাই যাব। তো প্ৰথমটো আছিলে দ্য প্ৰিজনাৰ ৱাজ একুইজড ডেছ দ্য মাৰ্ডাৰ। একুইজড মানে কি? মানে অভিযুক্ত, মানে কয়দীজন কি আছিলে? এই মাৰ্ডাৰৰ সৈতে অভিযুক্ত আছিলে, একত্ৰিত আছিলে। তো আমি জানো একুইজডৰ লগত কি বহে? অফ বহে। ডাইৰেক্ট মুখস্থ কৰিব। একুইজডৰ লগত কি বহে? অফ বহে। সেইকাৰণে ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অফ। তাৰপিছত আৰু ইয়াতে চাই লওক, একুইজড মানে অভিযুক্ত কৰা, অভিযুক্ত থাকা, ইনক্লুড থাকা। তাৰপিছত নেক্সট কুৱেশ্যন লৈ গৈছোঁ। ইয়াতে চাওক, দ্য প'ৰ মেন ডাইড ডেছ কেঞ্চাৰ। কি হৈছে? দুখীয়া মানুহজন মৃত্যুবৰণ কৰিছে কিহৰ বাবে? কেঞ্চাৰৰ বাবে। আমি জানো যদি কোনো ৰোগত মৃত্যুবৰণ কৰে, যিকোনো মানুহ কোনো যদি ৰোগত মৃত্যুবৰণ কৰে, তেনেহ'লে ডাই অফ ব্যৱহাৰ কৰা হয়। যিকোনো ৰোগ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, মেলেৰিয়া হ'ব পাৰে, জণ্ডিছ হ'ব পাৰে, তেতিয়া আমি কি ব্যৱহাৰ কৰিম? অফ ব্যৱহাৰ কৰিম। আৰু যেতিয়া কোনো মানুহ বা কোনো বস্তু যদি কি হয়, এক্সিডেণ্টত মৃত্যু হয়, তেতিয়া কি বহিব? ডাই ইন বহিব, ইন, মন ৰাখিব। আৰু যেতিয়া অভাৰ কাম কৰা বুজাব বা অভাৰ খোৱা বুজাব, অভাৰ খোৱাৰ ফলত বা অভাৰ কাম কৰাৰ ফলত যদি মৃত্যুবৰণ কৰে, তেনেহ'লে কি হ'ব? ফৰ্ম ব্যৱহাৰ হ'ব, ফৰ্ম ব্যৱহাৰ হ'ব। ফৰ্ম নহয় দেই, ফৰ্ম। আৰু যদি ফাঁচি লৈ মৰে বা আত্মহত্যা কৰি মৰে, তেনেহ'লে বাই ব্যৱহাৰ হ'ব, ডাইড বাই, মন ৰাখিব। আৰু যদি দেশৰ বাবে মৰে, যুদ্ধ কৰি মৰে, তেতিয়া কি হ'ব? ডাই ফ্ৰম ব্যৱহাৰ হ'ব, মন ৰাখিব। তো ইয়াতে কেনেকৈ মৰিছে? কেঞ্চাৰ হৈ মৰিছে, মানে বেমাৰ হৈ মৰিছে। সেইকাৰণে ইয়াতে ডাই অফ ব্যৱহাৰ কৰা হ'ব, ডাই অফ। ডাই অফ মানে কি? বেমাৰত মৰা, মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন আছে, ইয়াতে চাওক 3 নম্বৰ, ফ্ল'ৰ ইজ মেড ডেছ হুইট। ফ্ল'ৰ মানে ইয়াতে কি হৈছে? গুড়ি বুজাইছে। হুইট মানে ঘেঁহু বুজাইছে, গম বুজাইছে। যে ঘেঁহুৰ পৰা কি তৈয়াৰ কৰিব পাৰি? গুড়ি তৈয়াৰ কৰি আটা বা ময়দা তৈয়াৰ কৰিব পাৰি। তো যেতিয়া আমি কি কৰিম? কোনো এটা বস্তুৰ পৰা এটা বস্তু তৈয়াৰ কৰোঁতে আকৌ তৈয়াৰ কৰাৰ পিছত আকৌ যদি সেই বস্তুৰ পৰা সেই বস্তুটো তৈয়াৰ কৰিব পাৰি, তেতিয়া কি বহিব? অফ বহিব। আৰু যেতিয়া কোনো বস্তুৰ পৰা এটা বস্তু তৈয়াৰ কৰাৰ পিছত সেই বস্তুটো আকৌ দুবাৰ পাব নোৱাৰি, তেতিয়া আমি কি বহাম? ফ্ৰম বহাম। তো আমি যেতিয়া হুইটৰ পৰা যেতিয়া আমি ফ্ল'ৰ মানে আটা বা গুড়ি তৈয়াৰ কৰিম, কিন্তু গুড়িৰ পৰা কিন্তু আমি আকৌ ঘেঁহুটো নাপাওঁ, তেতিয়া এই ক্ষেত্ৰত আমি কি বহাম? তেতিয়া আমি ফ্ৰম বহাম। আৰু যেতিয়া আমি কোনো এটা বস্তুৰ পৰা এটা বস্তু বনোৱাৰ পিছত আকৌ সেই বস্তুটো পুনৰাই ঘূৰাই পাম, তেতিয়া আমি কি বহাম? অফ বহাম। যেনেকুৱা আমি কাঠৰ পৰা কি বনাওঁ? টেবুল বনাওঁ। কাঠৰ পৰা কি বনাওঁ? টেবুল বনাওঁ। কিন্তু টেবুলটো যেতিয়া আমি ভাঙি দিম, তেতিয়া টেবুলৰ পৰা আকৌ কি উলিয়াব? কাঠ উলিয়াব। তেতিয়া আমি এনেকুৱা ক্ষেত্ৰত কি বহাম? অফ বহাম, মন ৰাখিব। তেনেহ'লে ইয়াতে কি হ'ব? ইয়াতে ফ্ৰম ব্যৱহাৰ হ'ব, ফ্ৰম। মেড ফ্ৰম মানে কেঁচা সামগ্ৰী, মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। এটা চাওক, উই প্ৰাউড ডেছ আৱাৰ কাণ্ট্ৰি। এইটো আমি সকলোৱে পাৰিম, কিয়নো আমি প্ৰাউডফুল কৰোঁ, গৰ্বিত কৰোঁ। প্ৰাউডৰ লগত এনি টাইম কি বহে? অফ ব্যৱহাৰ হয়, অফ প্ৰিভিয়েশ্যন ব্যৱহাৰ হয়। প্ৰাউড অফ, গৰ্বিত। তাৰপিছত নেক্সট কুৱেশ্যন, ৰোড দ্য নোট ডেছ ইংক। কি কৰিব দিছে? এই নোটখন লিখিব দিছে কিহৰ সহায়ত? ইংক মানে চিয়াহীৰ সহায়ত। তো যেতিয়া ইংকৰ আগত খালী ঠাই থাকে, তেতিয়া আমি কি বহাব লাগে? ইন বহাব লাগে, মন ৰাখিব। ইংকৰ আগত কি বহে? ইন বহে, মন ৰাখিব। আৰু ইংক মানে কি? চিয়াহী। চিয়াহী মানে কি? কলমৰ নিচিনা এইটো লিখে, মন ৰাখিব।
তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। প্লিজ চেণ্ড এ ৰিপ্লাই। আমালোকে হোৱাটছএপত ফেচবুকত মেছেজ দিওঁ যে প্লিজ চেণ্ড এ ৰিপ্লাই ডেছ মাই লেটাৰ। তো ইয়াতে কি বহিব? তো ইয়াতে ৰিপ্লাই আছে, ডাইৰেক্ট আপোনালোকে ধৰিব ৰিপ্লাই আছে, ৰিপ্লাইৰ লগত কি বহে? টু বহে। মন ৰাখিব, ৰিপ্লাইৰ লগত কি বহে? টু বহে। ইয়াতে শুদ্ধ হৈ যাব প্লিজ চেণ্ড এ ৰিপ্লাই টু মাই লেটাৰ। অনুগ্ৰহ কৰি আমাৰ লেটাৰৰ ৰিপ্লাইটো দিয়া, ৰিপ্লাইটো পঠিওৱা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চাওক। আই শ্বেল লুক ডেছ দ্য কমপ্লেইণ্ট। আমি তোমাৰ কমপ্লেইনখন চাম বাৰু, দেখিম। ইয়াতে কৈছে লুক, লুক মানে কি? দেখা, আৰু দেখিব তেতিয়া কি বুজাইছে? লুক ইনটু, লুকৰ হাতে কি বহে?